নমস্কাৰ নতুন বছৰৰ 2026ৰ আজি প্ৰথম জানুৱাৰী মাহৰ প্ৰথম দিনটোত আপোনালোক সকলোলৈকে মোৰ ব্যক্তিগত অখিল গগৈ তৰফৰ পৰা শিৱসাগৰৰ বিধায়ক হিচাপে বিধায়ক অখিল গগৈ তৰফৰ পৰা আৰু ৰাইজৰ দলৰ সভাপতি হিচাপে ৰাইজৰ দলৰ তৰফৰ পৰা আৰু সামগ্ৰিকভাৱে সাধাৰণ এজন মানুহ হিচাপে আপোনালোক সকলোলৈকে নতুন বছৰৰ বহু বহু শুভকামনা আপোনালোকৰ কাৰণে প্ৰেৰণ কৰিছোঁ। আপোনালোকৰ দিনবিলাক ভাল হওক, অসমখনৰ অৱস্থা ভাল হওক, অসমৰ সকলো জনজাতি জনগোষ্ঠী জাতি সম্প্ৰদায় সকলো মানুহৰে ভাল হওক, এখন শান্তিপূৰ্ণ গণতান্ত্ৰিক অসম গঢ়ি উঠক এই আশা কৰি মই আজি নতুন বছৰৰ প্ৰথম দিনটোত ৰাইজৰ দলৰ সপোনৰ অসমখন সম্পৰ্কে আপোনালোকৰ সন্মুখত কিছু কথা ক'বলৈ আগবাঢ়ি আহিছোঁ। মই আজি যিকেইটা কথা ক'ম এইকেইটা কথা মই আজি নতুনকৈ বনাই লোৱা কথা নহয়। ৰাইজৰ দল যিদিনা জন্ম হৈছিলে ৰাইজৰ দল জন্ম হোৱাৰ দিনটোতে আমি দলৰ পিনৰ পৰা এখন সংবিধান আমি গ্ৰহণ কৰিছিলোঁ। সেই সংবিধানখনত দলৰ লক্ষ্য আৰু উদ্দেশ্য লিখা আছে আৰু সেইদিনাই আমি আমাৰ সপোনৰ অসমখন বুলি এখন মেনিফেষ্টো বা ভিজন ডকুমেণ্ট তৈয়াৰ কৰিছিলোঁ। আমাৰ সপোনৰ অসমখন ৰাইজৰ দল অসমবাসীৰ জাতীয় কৰ্মসূচী। এই যিখন অসমবাসীৰ জাতীয় কৰ্মসূচী ইয়াতেই গোটেই কথাখিনি আমাৰ সপোনৰ অসমখনৰ বিষয়ে ইয়াতে লিখি থোৱা আছে। বহুতে ভাবে যে আমি কেৱল সমালোচনা কৰোঁ, বহুতে ভাবে যে আমি অকল নিগেটিভ কথা কওঁ আৰু আমাৰ ভিজন নাই। আমি অসমখন কেনেকৈ সজাম সেই সম্পৰ্কে আমাৰ কোনো ধাৰণা নাই। সেইকাৰণে আজি 1 জানুৱাৰী 2026 তাৰিখৰ দিনা অসমৰ ৰাইজৰ সন্মুখত আমি সকলোৰে সন্মুখত আপোনালোকৰ সকলোৰে সন্মুখত আমাৰ দলৰ ভিজন, আমাৰ দলৰ দৃষ্টিভংগী, আমাৰ দলৰ মতাদৰ্শ, আমাৰ দলৰ কৰ্মসূচী এই সম্পৰ্কে আপোনালোকক এই লাইভটোৰ জৰিয়তে ক'বলৈ মই আগবাঢ়ি আহিছোঁ। 2026 চনৰ নিৰ্বাচন আছে, অহা মাৰ্চ মাহ আৰু এপ্ৰিল মাহত নিৰ্বাচন হ'ব। এই সময়খিনিতে আমি আমাৰ কথাবিলাক যি এখন কিতাপ আকাৰে প্ৰকাশ কৰিছিলোঁ তাক দলৰ নিৰ্বাচনী ইস্তাহাৰ ৰূপে এইখন আগবঢ়াম, যাক আমি স্বাৱলম্বী দক্ষ আৰু মৰ্যাদাপূৰ্ণ অসমৰ সংকল্প বুলি কৈছোঁ। স্বাৱলম্বী দক্ষ আৰু মৰ্যাদাপূৰ্ণ অসমৰ সংকল্প বুলি কৈছোঁ। আমাৰ তেতিয়াহ'লে মূল বস্তুটো কি? স্বাৱলম্বী দক্ষ আৰু মৰ্যাদাপূৰ্ণ অসমৰ সংকল্প। এতিয়া মই সেইকাৰণে ৰাইজৰ দলৰ প্ৰত্যেকজন কৰ্মীক মোৰ এই লাইভটো চাবলৈ অনুৰোধ কৰিছোঁ। এতিয়া যিসকল ব্যস্ত আছে তাৰ পৰৱৰ্তী সময়ত আপোনালোকে এই কথাখিনি আকৌ এবাৰ চাই ল'ব। আমাৰ দলে আচলতে কেনেকৈ আগবাঢ়িব খুজিছে সেই সম্পৰ্কে আপোনালোকক সকলোৱে আমাৰ দলৰ দৃষ্টিভংগী জানিব পাৰিব। এতিয়া আমাৰ লক্ষ্য হ'ল নতুন অসম গঢ়ি তোলা আৰু আমাৰ নতুন অসমখনৰ আৰ্হি কি হ'ব সেই সম্পৰ্কে মই প্ৰথমতে আপোনালোকক আমাৰ মূল অসমখনৰ আৰ্হিৰ বিষয়ে ক'ব খুজিছোঁ। ৰাইজৰ দলে এনে এখন অসমৰ সপোন দেখিছোঁ য'ত থলগুৰি খিলঞ্জীয়া লোকসকলে নিজে নিজৰ ভাগ্যৰ বিধাতা হ'ব। ইয়াত আমি কৈছোঁ যে থলগিৰি খিলঞ্জীয়া লোকসকলে অসমত নিজে নিজৰ ভাগ্য তৈয়াৰ কৰিব, নিয়ন্ত্ৰণ কৰিব, নিজে নিজৰ ভাগ্য লিপি লিখিব। অসমৰ খিলঞ্জীয়া থলুৱা অসমীয়াৰ নেতৃত্বত অসমত বাস কৰা সকলো মানুহক লগত লৈ, মই আকৌ কৈছোঁ নেতৃত্বত শব্দটো আপোনালোকে মই জোৰ দি কৈছোঁ, অনুগ্ৰহ কৰি আপোনালোকে সকলোৱে
মন কৰিব। থলগিৰি খিলঞ্জীয়া লোকসকলৰ নেতৃত্বত, থলগিৰি খিলঞ্জীয়া অসমীয়াৰ নেতৃত্বত আমি অসমত বাস কৰা সকলো জাতি, জনগোষ্ঠী, সম্প্ৰদায়, ধৰ্মৰ মানুহক সকলোকে সামৰি এক জাতীয় চিন্তাৰ অসম গঢ়ি তুলিব খোজো। 2026 চনৰ আমাৰ যি কৰ্মসূচী সেয়া কেৱল প্ৰতিশ্ৰুতি নহয়, বৰং বৈজ্ঞানিক কৃষি, ক্ষুদ্ৰ উদ্যোগ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰ্যটনৰ জৰিয়তে অৰ্থনৈতিক স্বৰাজ গঢ়াৰ কাৰণে আমাৰ দৃঢ় সংকল্প। অসমৰ মানুহক গুণগত শিক্ষা প্ৰদান কৰা, প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক গুণগত চৰকাৰী শিক্ষা প্ৰদান কৰা আৰু গুণগত স্বাস্থ্য সেৱা প্ৰদান কৰাটো আমাৰ গেৰাণ্টি ৰূপে গণ্য কৰা হ'ব। এতিয়া নতুন অসমৰ আৰ্হিত আমি ক'লো যে খিলঞ্জীয়াৰ নেতৃত্বত সকলোকে সামৰি লোৱা অসম, য'ত বৈজ্ঞানিক কৃষি, ক্ষুদ্ৰ উদ্যোগ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটনৰ জৰিয়তে অসমত নতুন অৰ্থনৈতিক স্বৰাজ গঢ়ি তুলিবলৈ যত্ন কৰা হ'ব। এতিয়া আমি এটা এটাকে আমাৰ যিবিলাক কাম কাজ আমি কেনেকৈ আগবাঢ়িম এটা এটাকে আপোনালোকৰ সন্মুখত দাঙি ধৰিব খুজিছোঁ। অসমৰ মাটি অসমৰ মানুহৰ কাৰণে আটাইতকৈ ডাঙৰ সম্পদ। আমি কৃষকসকলক কেৱল ঋতুভিত্তিক খেতিয়কৰ পৰিৱৰ্তে এজন সফল কৃষি উদ্যোক্তা হিচাপে গঢ়ি তুলিম। আমি প্ৰত্যেকজন খেতিয়কক এতিয়া কি হয়, বৰষুণ হ'লে খেতি কৰে, বছৰত এবাৰ, কেতিয়াবা দুবাৰ, কেতিয়াবা খৰাং হ'লে এবাৰো কৰিব নোৱাৰে, কেতিয়াবা বাৰিষা হ'লে, বৰষুণ বানপানী হ'লে এবাৰো খেতি কৰিব নোৱাৰে। আমি সেই ঋতুভিত্তিক খেতিয়কৰ পৰা অসমখনক ত্ৰিফচলী কৃষক বিপ্লৱ এটা, কৃষি বিপ্লৱ এটা গঢ়ি তুলিম। আমাৰ ত্ৰিফচলী যি কৃষি বিপ্লৱ হ'ব, ত্ৰিফচলী কৃষি বিপ্লৱত কি হ'ব জানেনে? ৰাজ্য চৰকাৰৰ অৰ্থ সাহায্যত জলসিঞ্চন আৰু সৌৰ পাম্পৰ নেটৱৰ্ক স্থাপন কৰি আমি বছৰটোৰ 12 মাহে খেতি কৰাৰ নিশ্চয়তা প্ৰদান কৰিম। এইটো হ'ব আমাৰ নতুন অসম গঢ়াৰ প্ৰথমটো আধাৰ। মানে যেনেকৈ ঘৰ এটা বনাবৰ কাৰণে প্ৰথমতে ফাউণ্ডেশ্যনটো বনাই লয়, যিহেতু অসমৰ আটাইতকৈ বেছি মানুহ খেতিয়ক আৰু আটাইতকৈ দুখীয়া মানুহবিলাক খেতিয়ক, গতিকে খেতিয়কসকলৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে আমি ৰাউণ্ড দ্য ইয়াৰ কৃষি, সকলো সময়তে খেতি কৰা বহু ফচলী, ত্ৰিফচলী বা 12 মাহে সেউজীয়া হৈ থকা পথাৰত পৰিণত কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। দ্বিতীয়তে আমি কৃষক মুক্তি কেন্দ্ৰ গঢ়ি তুলিম। আমি প্ৰতিটো পঞ্চায়ত এলেকাত আমাৰ উৎপাদিত বস্তুবিলাকৰ শস্যৰ ভঁৰাল, শীততাপ নিয়ন্ত্ৰিত ভঁৰাল, কোল্ড ষ্টৰেজ আৰু পোনপটীয়া বজাৰ ব্যৱস্থা কৰা হ'ব, যাতে কোনো কৃষকক কোনেও ঠগিব নোৱাৰে। আমি অসমত এটা নতুন বজাৰ ব্যৱস্থা গঢ়ি তুলিম। তাৰ পাছত আমি কিছুমান সাৰ্বভৌম জৈৱিক এলেকা গঢ়ি তুলিম। অসমখনক বহুত এলেকা কোৱা হয় যে অসমৰ খেতিয়কসকল বাই ডিফল্ট অৰ্গেনিক। অসমৰ বহু এলেকা আছে য'ত এতিয়াও কোনোদিন ৰাসায়নিক সাৰ প্ৰয়োগ নকৰে। ৰাসায়নিক সাৰ প্ৰয়োগ নকৰিলে উৎপাদন বৃদ্ধি নহয়, কিন্তু এনেকুৱা কিছুমান জাগা আছে যিবিলাকত এতিয়াও সাৰ প্ৰয়োগ কৰা হোৱা নাই, কিন্তু সেইবিলাক অঞ্চল জৈৱিক অঞ্চল ৰূপে যদি আমি গঢ়ি তুলিব পাৰোঁ, তেতিয়াহ'লে তাৰ বস্তুৰ দামো সাংঘাতিক ধৰণে আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দাম পাব পাৰোঁ। সেইকাৰণে জৈৱিক সাৰ্বভৌমত্ব গঢ়ি তুলিবৰ কাৰণে অসমৰ কিছুমান বিশেষ অঞ্চলক 100% জৈৱিক এলেকা ৰূপে গঢ়ি তুলি আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ কৃষি সামগ্ৰীৰ চাহিদা বৃদ্ধি কৰা হ'ব। যেনেকৈ আমাৰ জহা ধানৰ, যেনেকৈ আমাৰ ভোট জলকীয়াৰ, যেনেকৈ আমাৰ আদা খেতিৰ বহুত এনেকুৱা ধৰণৰ জৈৱিক এলেকা গঢ়ি তুলি আমি অসমত এটা নতুন যুগৰ সূচনা কৰিম। আমাৰ যেনেকৈ ধৰক আপোনাৰ বাও ধান, অসমৰ আমাৰ কলা জহা, এইবিলাক ধৰণৰ যিবিলাক আছে। ন্যূনতম সমৰ্থন মূল্য আমি অসমৰ 20 বিধ থলুৱা সামগ্ৰীৰ ওপৰত, ধানকে ধৰি 20 বিধ থলুৱা শস্যৰ ওপৰত চৰকাৰীভাৱে ন্যূনতম সমৰ্থন মূল্য ঘোষণা কৰিম, যাতে অসমৰ প্ৰত্যেকজন উৎপাদন কৰা খেতিয়কে উৎপাদিত বস্তুবিলাকৰ প্ৰকৃত দাম পায়। তাৰ ভিতৰত ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাতটো থাকিব। তাৰ ভিতৰত ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাতটো
আৰু নামনি অসম আৰু পাহাৰ এলেকাবিলাকত কৰা যি ৰবৰ খেতি আছে তাকো থাকিব। এতিয়া আমাৰ অৰ্থনৈতিক আমাৰ ভেটিটো কেনেকুৱা হ'ব? মই যিবিলাক কথা কৈ আছো এইটো আমি নতুনকৈ কোৱা কথা নহয়, এইবোৰ হ'ল আমাৰ ভিজন। এইবোৰ আমি 2021 চনতে কিতাপ আকাৰে লিখি এইবিলাক প্ৰকাশ কৰিছোঁ। কিন্তু মানুহে এনেকুৱা ধৰণৰ গঠনমূলক কথাবিলাক ইমান গুৰুত্ব নিদিয়ে। মানুহে কেৱল সস্তীয়া বিতৰ্কমূলক সমালোচনাত্মক কথাবিলাকতহে বেছিকৈ গুৰুত্ব প্ৰদান কৰা দেখা যায়। সেইকাৰণে প্ৰথম দিনটোত মই আমাৰ অসমৰ নতুন অসমৰ সপোনখনৰ বিষয়ে, নতুন অসমৰ আৰ্হিটোৰ বিষয়ে আপোনালোকক জনাই আছোঁ। মই প্ৰথমতে নতুন অসমৰ আৰ্হিটোৰ বিষয়ে ক'লোঁ, তাৰপিছত মই কৃষি খণ্ডৰ বিপ্লৱৰ কথা ক'লোঁ। এতিয়া মই আপোনালোকক অৰ্থনৈতিক ক্ষেত্ৰৰ বিপ্লৱ কেনেকৈ কৰিম বুলি কৈছোঁ। ক্ষুদ্ৰ উদ্যোগ হ'ব আমাৰ উন্নতিৰ মূল চাবিকাঠি। আমি বৃহৎ পুঁজিপতিৰ পৰিৱৰ্তে গাঁৱৰ মানুহৰ হাতত অৰ্থনীতিৰ বাকজুৰি তুলি দিয়াত বিশ্বাসী। গাঁৱৰ মানুহ, নগৰৰ আপোনাৰ বস্তি এলেকাৰ মানুহ, আপোনাৰ চাহ বাগানৰ লাইনৰ এলেকাৰ মানুহ আৰু চৰ চাপৰি, মিচিং অঞ্চলৰ চৰ চাপৰিৰ পৰা মুছলমান অঞ্চলৰ চৰ চাপৰিলৈকে সেই গোটেই অঞ্চলৰ মানুহৰ হাতত, সাধাৰণ মানুহৰ হাতত, পুঁজিপতিৰ হাতত নহয়, আদানী বা আম্বানীৰ হাতত নহয়, অৰ্থনৈতিক বাকজুৰিডাল তুলি দিয়াত আমি বিশ্বাস কৰোঁ। তাৰ কাৰণে আমি কি কৰিম? তাৰ কাৰণে আমি প্ৰতিখন গাঁও আৰু বস্তি এলেকাত একোটা উদ্যোগ গঢ়ি তুলিম। সেই উদ্যোগবিলাকৰ ভিতৰত কেতিয়াবা আগৰ কাঠ অৰ্থাৎ সাঁচি গছৰ উদ্যোগ হ'ব পাৰে, মুগাৰ পাতৰ উদ্যোগ হ'ব পাৰে, বাঁহৰ বা বেতৰ উদ্যোগ হ'ব পাৰে, ভীমকলৰ পৰা বেবী ফুড তৈয়াৰ কৰাৰ উদ্যোগ হ'ব পাৰে, কঁঠালৰ পৰা বেবী ফুড তৈয়াৰ কৰাৰ উদ্যোগ হ'ব পাৰে, বিলাহীৰ পৰা চচ বা জেলি তৈয়াৰ কৰাৰ উদ্যোগ হ'ব পাৰে। মুঠতে এনেকৈ ধৰণে, বা আমাৰ আমলখি বা আমাৰ জলফাইৰ পৰা আচাৰ তৈয়াৰ কৰাৰ উদ্যোগ হ'ব পাৰে, আমাৰ কৰ্দৈৰ পৰা নতুন জুচ তৈয়াৰ কৰাৰ উদ্যোগ হ'ব পাৰে। এনেকৈ আমি প্ৰতিখন গাঁও আৰু বস্তি এলেকাত এটা এটা সৰু সৰু ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি এজনো মানুহ যাতে নিবনুৱা হৈ নাথাকে তাৰ কাৰণে ব্যৱস্থা কৰিম। আৰু বেংগলোৰ, চেন্নাই, গুজৰাট বা কেৰেলালৈ অকল হাজিৰা কৰিবলৈ যোৱা মানুহ, চিকিউৰিটি গাৰ্ড কৰিবলৈ যোৱা মানুহ, তেওঁলোকক যাতে অসমলৈ ঘূৰাই আনিব পাৰোঁ তাৰ ব্যৱস্থা গ্ৰহণ কৰিম। সম্পূৰ্ণ সংস্থাপনৰ নিশ্চয়তা। ক্ষুদ্ৰ উদ্যোগৰ নেটৱৰ্কৰ জৰিয়তে প্ৰতিটো পৰিয়ালৰ খেতিক বাদ দি বাকী যিখিনি মানুহ ফ্ৰী হৈ থাকিব, প্ৰত্যেকজন মানুহৰ বাবে সন্মানীয় কৰ্মসংস্থাপন নিশ্চিত কৰা হ'ব। এখন গাঁৱত যেতিয়া এটা সৰু ক্ষুদ্ৰ উদ্যোগ কৰিম, ক্ষুদ্ৰ উদ্যোগটোৰ 50 জন মানুহক যদি সংস্থাপিত কৰিব পাৰোঁ, তেনেকুৱা 4টা ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি দিলে আমি গাঁওখনৰ নিবনুৱা 100% নাইকিয়া কৰি দিব পাৰিম। এই কামটোৰ প্ৰযুক্তি আমাৰ চৰকাৰৰ পৰা দিয়া হ'ব, শ্ৰম গাঁৱৰ মানুহে যোগান ধৰিব, আৰু ইনফ্ৰাষ্ট্ৰাকচাৰো গাঁৱৰ মানুহে যোগান ধৰিব। গাঁৱৰ হলটো যদি দি দিয়ে বা পৰি থকা ঘৰ এটা যদি দি দিয়ে, তাতেই ইণ্ডাষ্ট্ৰিটো আৰম্ভ কৰিম। আৰু পেকেজিঙৰ কাৰণে আমি ইণ্ডাষ্ট্ৰি আকৌ দিম, আৰু তাৰ পৰা গৈ আমি আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰিম। অসমত ষ্টাৰ্টআপ ফাৰ্ম অকল যে আমি হেৰি কৰিম এনেকুৱা নহয়, যে চৰকাৰী উদ্যোগ ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰিম এনেকুৱা নহয়। থলুৱা যুৱ উদ্যোগীবিলাকৰ কাৰণে অতি কমেও 5,000 কোটি টকাৰ আমি এটা বিশেষ পুঁজি গঠন কৰি, যি পুঁজিটোৰ জৰিয়তে ইন'ভেটিভ যিবিলাক ইণ্ডাষ্ট্ৰি খুলিব খোজে, একোজন ডেকা ল'ৰাই, একোকাৰী গাভৰু ছোৱালীয়ে, একোজন পুৰুষ বা মহিলাই যেতিয়া এটা ইন'ভেটিভ ইণ্ডাষ্ট্ৰি খুলিব খোজে, তেওঁলোকক কি কৰা হ'ব? বিনা সুদত তেওঁলোকক ফাণ্ড দিয়া হ'ব। ফাণ্ডটো তেওঁলোকে ঘূৰাই দিব লাগিব, কেতিয়াবা হয়তো ৰেহাইও দিয়া হ'ব যদি ভাল কাম কৰিব পাৰে, আৰু নহ'লেও তেওঁলোকক ইণ্টাৰেষ্ট ফ্ৰীকে তেওঁলোকক মূলধনটো যোগান ধৰা হ'ব। আমাৰ আটাইতকৈ ডাঙৰ সপোনটো কি জানেনে? আমাৰ আটাইতকৈ ডাঙৰ সপোনটো পূবৰ দুৱাৰখন খুলি দিয়া। আমাৰ সন্মুখত থকা আমাৰ চুবুৰীয়া ৰাজ্যবিলাক, দেশবিলাক যিবিলাক আছে, ভূটান, বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড, চীন, কম্বোডিয়া, ইণ্ডোনেছিয়া, যিমানবিলাক আমাৰ দেশ আছে, দক্ষিণ পূব এছিয়াৰ বাণিজ্যৰ দুৱাৰমুখ ৰূপে অসমক প্ৰতিষ্ঠা কৰাটো মোৰ জীৱনৰ এটা ডাঙৰ সপোন, ৰাইজৰ দলৰ এটা ডাঙৰ সপোন। মই আকৌ ক'লোঁ যে পূবৰ দুৱাৰ খুলি দি দক্ষিণ পূব এছিয়াৰ বাণিজ্যৰ দুৱাৰমুখ ৰূপে অসমক প্ৰতিষ্ঠা কৰাটো ৰাইজৰ দলৰ এটা অত্যন্ত ডাঙৰ সপোন।
এইবাৰ আমি আপোনালোকক এখন পেছাদাৰী অসম নিৰ্মাণৰ কথা ক'ব খুজিছোঁ। আমি কেনেকৈ পেছাদাৰী অসম তৈয়াৰ কৰিম, আমি শিক্ষা আৰু দক্ষতাক কেনেকৈ পেছাদাৰী অসমলৈ পৰিণত কৰিম। আমাৰ লক্ষ্য হ'ব কেৱল ডিগ্ৰী নহয়, বৰঞ্চ আমাৰ লক্ষ্য হ'ব দক্ষতা নিৰ্মাণ কৰা। চৰকাৰী দক্ষতা বিকাশ আঁচনি তৈয়াৰ কৰি অসম দক্ষতা অভিযানৰ জৰিয়তে ৰবটিক, ডিজিটেল সেৱা আৰু বহনক্ষম ইঞ্জিনিয়াৰিং আদিৰ আধুনিক প্ৰশিক্ষণৰ ৰাজ্য চৰকাৰৰ খৰচত প্ৰদান কৰি প্ৰতিজন যুৱক যুৱতীকে আমি কি কৰিম, প্ৰতিজন পুৰুষ মহিলাকে আমি দক্ষ এজন মানুহৰূপে গঢ়ি তুলিম। আমাৰ অসমৰ আটাইতকৈ ডাঙৰ প্ৰব্লেমটোৱে হ'ল নন প্ৰফেশ্যনেলিজিম। আমি খেতি কৰোঁ বাৰিষাৰ বৰষুণৰ ওপৰত নিৰ্ভৰ কৰি, আমি খেতি কৰোঁ ভেকুলীৰ বিয়া পাতি, আমি খেতি কৰোঁ কেঁকুৰা এতিয়াও নাঙলেৰে, আমি খেতি কৰোঁ আমি পথাৰখন ভালকৈ নাচাওঁ। কিন্তু সেইকাৰণে আমাৰ কি হৈছে, আজিৰ দিনটোত আমাৰ 1 হেক্টৰ মাটিত যেতিয়া ধান খেতি উৎপাদন কৰোঁ 7.5 বিঘাত, আমাৰ 22 কুইণ্টেল ধান উৎপাদন হয়। অথচ সেই একেখিনি সময়তে পাঞ্জাৱত 44 কুইণ্টেল, দুগুণতকৈ অলপ বেছি, 44 কুইণ্টেলতকৈ অলপ বেছি, মানে 44 কুইণ্টেল ধান 1 হেক্টৰ মাটিত উৎপাদন হয়। আমি সেই দক্ষতাটো বিকাশ কৰিম। অসমৰ প্ৰত্যেকজন মানুহক খেতিত দক্ষতা, ধৰক কোনোবা এগৰাকী মানুহে আনৰ ঘৰত কাম কৰে, কাম কৰা মহিলাগৰাকীক আমি কি কৰিম জানেনে, কাম কৰা মহিলাগৰাকীক আমি কেনেকৈ ঘৰ চাফা কৰিব লাগে তাৰ সুন্দৰ ট্ৰেইনিং দিম। তেওঁ কেনেকৈ চাফ চিকুণ হৈ মানুহৰ ঘৰলৈ যাব লাগে আমি তাৰ ট্ৰেইনিং দিম। আমি তেওঁ কেনেকৈ খুব ভালকৈ ৰান্ধিব লাগে, কণ্টিনেণ্টেল কেনেকৈ ৰান্ধিব লাগে, চাইনিজ কেনেকৈ ৰান্ধিব লাগে, সাউথ ইণ্ডিয়ান কেনেকৈ ৰান্ধিব লাগে, আৰু অসমীয়া লোকেল খাদ্য, ইণ্ডিজিনিয়াছ খাদ্য আৰু জনজাতিৰ খাদ্য কেনেকৈ ৰান্ধিব লাগে, তাৰো অলপ অলপ ট্ৰেইনিং দিম, যাতে আজি যিগৰাকী মহিলাই এঘৰ মানুহত কাম কৰি 4,000 টকা দৰমহা পাইছে, সেইগৰাকী মহিলাই অতি কমেও 16,000 টকাৰ যাতে দৰমহা পায়। আমাৰ ইয়াৰ পৰা যিবিলাক ছিকিউৰিটি গাৰ্ড যায়, ছিকিউৰিটি গাৰ্ডবিলাকে 15,000 16,000 টকাৰ দৰমহা পায়। আমি যদি তেওঁলোকক অলপ হিন্দী আৰু ইংৰাজী শিকাব পাৰোঁ, আৰু তেওঁলোকক যদি আমি অলপ পুলিচৰ ট্ৰেইনিং দি দিব পাৰোঁ, তেতিয়াহ'লে 15,000 দৰমহা পোৱা মানুহজনে লগে লগে 35,000 বা 40,000 দৰমহা পোৱা আৰম্ভ কৰিব। আমি এই কাম কৰি দিম। মোৰ মাক আজি ৰখাবৰ কাৰণে কেইবাগৰাকীও নাৰ্ছ আমি ব্যৱহাৰ কৰোঁ, সন্ধালনিকে। নাৰ্ছগৰাকীৰ দক্ষতা বৰ বেছি ভাল নহয়। মই এনেকুৱাকৈ বয়োজ্যেষ্ঠ মানুহক মানে কি কয় আপোনাৰ হেৰি কৰিবৰ কাৰণে, আপডাল কৰিবৰ কাৰণে যিসকল মহিলা থাকে বা যিসকল ল'ৰা থাকে, তেওঁলোকক মই এনেকুৱাকৈ দক্ষ কৰি তুলিম, এনেকুৱা ধৰণৰ ট্ৰেইনিং দিম, যাতে তেওঁলোকে 8,000 টকাত খাটি থাকিব নালাগে। তেওঁলোকে মিনিমাম 25,000 টকা, 30,000 টকা, 20,000 টকা এনেকুৱা ধৰণৰ ইনকাম কৰিব পাৰে। গতিকে আমি এটা পেছাদাৰিত্ব হ'ব আমাৰ চৰকাৰখনৰ। আমি যদি কেতিয়াবা ক্ষমতা দখল কৰিব পাৰোঁ, আমাৰ লক্ষ্য হ'ল পেছাদাৰিত্ব। আমি প্ৰশাসনতো পেছাদাৰিত্ব আনিব খোজোঁ। APSCৰ আমি সংস্কাৰ কৰিব খোজোঁ, আৰু সকলো চৰকাৰী নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ, 1% যাতে কোনেও কেলেংকাৰী কৰি চাকৰি ল'ব নোৱাৰে, আৰু মেধাৰ ভিত্তিত কৰা হ'ব। দক্ষতা, মেধা আৰু যোগ্যতাৰ ভিত্তিত প্ৰত্যেকে কাম পাব। আনকি ট্ৰেন্সফাৰ পৰ্যন্ত সকলো মানে তেনেকুৱাই হ'ব। তাৰপাছত আমি কাৰিকৰী শিক্ষা উচ্চ মাধ্যমিক পৰ্যায়ৰ পৰাই বিশ্বমানৰ কোডিং আৰু কাৰিকৰী শিক্ষা বাধ্যতামূলক কৰাৰ ব্যৱস্থা আমি কৰিম। তেতিয়াহ'লে মই আপোনালোকক আকৌ ক'লোঁ যে পেছাদাৰী অসম নিৰ্মাণৰ আমাৰ যি সপোন, সেই পেছাদাৰী অসম নিৰ্মাণত আমি কি গুৰুত্ব দিম? আমি পেছাদাৰী অসম নিৰ্মাণত দক্ষতাক আটাইতকৈ গুৰুত্ব দিম, পেছাদাৰিত্বক আমি আটাইতকৈ গুৰুত্ব দিম, আৰু সেৱা খণ্ড বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিম। সেৱা আৰু আতিথ্য এইটোত অতি গুৰুত্ব প্ৰদান কৰিম। অসমৰ মানুহৰ সুসাংস্কৃতিক আচাৰ আচৰণ, আমাৰ আতিথ্য, আমাৰ ট্ৰাইবেলিটি, জনজাতিৰ সৰলতা, এইটো মানে অসমৰ ছোৱালী এজনীৰ বা ট্ৰাইবেল ছোৱালী এজনীৰ মানে নাৰ্ছ হ'লে মানুহে যিমান ভাল পায়, যি সৰলতাৰে সৈতে তেওঁ ট্ৰিটমেণ্টটো কৰে,
লগত যদি দক্ষতাটো আমি বিকাশ কৰি দিব পাৰোঁ তেতিয়াহ'লে আমি জাপানেই হওক জাৰ্মানীয়ে হওক আমেৰিকাই হওক ফ্ৰান্সতে হওক যলৈকে হওক আমাৰ ইয়াৰ পৰা মানুহ পঠিয়াব পাৰিম কিন্তু হাজিৰা কৰা মানুহ নহয় আনকি টেক্সি ড্ৰাইভাৰো যদি পঠিয়াওঁ তেতিয়াহ'লেও তেওঁ কৰ্পৰেট ষ্টাইলত মানে টেক্সি ড্ৰাইভাৰ হ'ব আজি যদি এগৰাকী ছোৱালীয়ে গৈ ধৰক আপুনি বাহিৰত গৈ আজি যদি 30,000 টকাৰ দৰমহা পাইছে তেতিয়া বছৰত কোটি টকাত সেইবিলাক এগ্ৰিমেণ্ট হ'ব গতিকে মই তেনেকুৱা ধৰণৰ এটা নতুন পেছাদাৰী অসম এখন গঢ়ি তুলিব খোজোঁ পৰ্যটন ভাৰতৰ পৰ্যটন কেন্দ্ৰ হিচাপে আমি অসমক গঢ়ি তুলিব খোজোঁ তাৰ কাৰণে অসম কেৱল ভ্ৰমণৰ ঠাই নহয় বিশ্বৰ ভিতৰত এক অন্যতম আকৰ্ষণীয় কেন্দ্ৰত পৰিণত কৰি তোলা হ'ব তাৰ কাৰণে কি কৰা হ'ব যেনেকৈ ধৰক মোৰ শিৱসাগৰ আমাৰ সমষ্টি শিৱসাগৰৰ ক্ষেত্ৰত কি হ'ব শিৱসাগৰৰ ঐতিহ্য ক্ষেত্ৰ ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰক ইউনেস্কোৰ ষ্টেণ্ডাৰ্ডত সংৰক্ষণ কৰি বিশ্ব দৰবাৰত চিনাকি কৰি দিয়া হ'ব আৰু তালৈ এনেকুৱা ধৰণে টুৰিষ্ট অনা হ'ব যে আপোনাৰ পৰ্যটনটোৱে আটাইতকৈ ডাঙৰ অসমৰ ইণ্ডাষ্ট্ৰীত পৰিণত হ'ব ব্ৰহ্মপুত্ৰৰ ৰিভাৰ ক্ৰুইজ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰিৱেশ তন্ত্ৰ নষ্ট নকৰাকৈ বিশ্বমানৰ ৰিভাৰ টুৰিজিম আমি গঢ়ি তুলিম বোলে মানুহজনে আহি প্ৰথমতে বোলে নহয় এই আপোনাৰ গোৱালপাৰাৰ হেৰি দলঙতে প্ৰথম বোলে হেৰিয়াত উঠিলে কি কয় ক্ৰুজত উঠাৰ আগে আগে গোৱালপাৰাৰ ৰাভা মানুহবিলাকৰ নৃত্যটো দেখুৱাম ৰাভা মানুহবিলাকৰ খাদ্যটো খুৱাম গাৰো মানুহবিলাকৰ নৃত্যটো দেখুৱাম গাৰো মানুহবিলাকৰ খাদ্যটো খুৱাম হে তাৰ পাছত মুছলিম মানুহ আছে তাত মুছলিম মানুহৰো তেওঁলোকৰ খাদ্যৰ অভ্যাসটো দেখুৱাম কোচ ৰাজবংশী মানুহ আছে কোচ ৰাজবংশী মানুহ তাৰ পাছত তাৰ পৰা আহি থাকিম লাহে লাহে বঙাইগাঁও তাৰ পাছত আহিলো আমাৰ একদম ধৰক আপোনাৰ শুৱালকুছি পালো শুৱালকুছিৰ পৰা শুৱালকুছিত আকৌ কি দেখুৱাম আপোনালোকক ক'বই নালাগে শুৱালকুছিত সেইখিনি দেখুৱাৰ পাছত আমাৰ পাট মুগাৰ শিল্প দেখুৱাৰ পাছত তাৰ পাছত হাজোৰ হেৰিটো দেখুৱাব পাৰিম তাৰপিছত গুৱাহাটী আহিলোঁ গুৱাহাটীত আমাৰ কামাখ্যা মন্দিৰকে ধৰি অসমৰ বিহু চিহুবিলাক বিহু তাত নেদেখুৱালোঁ হয় বেলেগ বেলেগ বস্তু দেখুৱালোঁ আমি তাত তাৰ পাছত যেতিয়া কলিয়াবৰৰ আমাৰ পাণ্ডুঘাট কি কয় এইটো কি ঘাট বুলি কয় সেইটো ঘাট পাম সেই কলিয়াবৰৰ কি কয় এইটো আমাৰ শিলঘাট পাম শিলঘাট যেতিয়া শিলঘাট পোৱাৰ লগে লগে বিহু আৰম্ভ হ'ব তিৱা সংস্কৃতি আৰম্ভ হ'ব কলিয়াবৰৰ পৰা বিহু আপোনালোকে জানি উজনি অসমৰ বিহুৰ কেনেকুৱা ধৰণৰ এটা হেৰি আছে তো সেই গোটেই বস্তুখিনি আমি এনেকৈ আৰম্ভ কৰিম গ্ৰাম্য হোমষ্টে অতি কমেও 1 লাখ থলুৱা পৰিয়ালক নিজৰ ঘৰতে পৰ্যটক ৰাখিব পৰাকৈ অতিথি মেলা আঁচনিৰ অধীনত আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব এইখিনি কৰা হ'ব এতিয়া মেইন বস্তুটোলৈ আহি আছো সেইবিলাক হ'ল জাতি মাটি ভেটিৰ সুৰক্ষা জাতি মাটি ভেটিৰ সুৰক্ষাৰ যিটো কথা সেইটোত আমি কি আহিছো ষষ্ঠ অনুসূচীৰ ৰূপায়ণ মানে আমি এই ক্ষেত্ৰত আপোনালোকক এইকেইটা কথা ক'ব খুজিছোঁ এইটো ক্ষেত্ৰত আমাৰ প্ৰথম কথাটো হ'ল একদম আটাইতকৈ পলিটিকেল যিকেইটা মেইন কথা সেই কথাকেইটা এবাৰ কৈ ল'ব খুজিছোঁ এক ষষ্ঠ অনুসূচী অঞ্চলৰ বিকাশ সকলো সাংবিধানিক ক্ষমতা প্ৰদান মইতো ভাবোঁ যে সমান মন্ত্ৰীসভা দিছপুৰত যেনেকুৱা মন্ত্ৰীসভা আছে আমাৰ ডিফুতো তেনেকুৱা মন্ত্ৰীসভা হওক আমাৰ হাফলঙতো তেনেকুৱা মন্ত্ৰীসভা আৰু আমাৰ কোকৰাঝাৰতো তেনেকুৱা শক্তিশালী একেই শক্তিশালী মন্ত্ৰীসভা আৰু বিধানসভা হওক এইটো তেনেকুৱা ধৰণৰ বিকাশৰ কথা আমি চিন্তা কৰোঁ ভৈয়াম জনজাতিৰ স্বায়ত্তশাসন ব্যৱস্থা এতিয়ালৈকে কেৱল এখন আইনৰ দ্বাৰা স্বায়ত্তশাসন দিয়া হৈছে মিচিংসকলক তিৱাসকলক ৰাভাসকলক তো তেওঁলোকৰ কাৰণে সংবিধান প্ৰদত্ত স্বায়ত্তশাসনৰ ব্যৱস্থা এইটো বিজেপিয়েও তেওঁলোকক কৈছিলে কিন্তু নকৰিলে শেহতীয়াকৈ এতিয়া এনে তেল মাৰিবৰ কাৰণে এনে দিল্লীত আপোনাৰ অমিত শ্বাহৰ লগত মিটিং এখন কৰি এনে টুপি এটা পিন্ধাই থৈ দিলে 6 জনগোষ্ঠীৰ জনজাতিকৰণ এইটো অসমীয়া জাতিৰ ভৱিষ্যতৰ কাৰণে খিলঞ্জীয়া মানুহৰ কাৰণে অসমক জনজাতি ৰাজ্যৰূপে বিকশিত কৰাৰ কাৰণে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কলিতা নাথ যোগী মদাহী জনগোষ্ঠীক জনজাতিকৰণ আৰু অসমৰ খিলঞ্জীয়া মুছলমান মানুহবিলাকৰ প্ৰতি এক বিশেষ ধৰণৰ সংৰক্ষণৰ ব্যৱস্থা এইটো এটা ৰাখা দৰকাৰ তাৰ পাছত আটাইতকৈ ইম্পৰ্টেণ্ট আমাৰ পলিটিকেল যিটো কনচেপ্ট আমি অসমখনক 371B আমাৰ অসমৰ কাৰণে ভাৰতৰ সংবিধানৰ এটা বিশেষ
ট্ৰাইবেল ভাষাবিলাকৰ কাৰণে বিশেষ এটা সংৰক্ষণ আছে আপোনালোকে চাগে জানে 371 খ যেনেকৈ নাগালেণ্ডৰ কাৰণে 371 আছে 371 এ আছে 371ত মাটি আৰু সম্পদৰ অধিকাৰ মই একেবাৰে নাগালেণ্ডৰ ওচৰতে ঘৰ মোৰ চেলেংহাটৰ পৰা অলপ আগবাঢ়ি গ'লে আপোনাৰ আমাৰ নাগালেণ্ডখন পায় এই যে নাগালেণ্ডখন মৰিয়নিৰ ওচৰত সেইখিনি মুককচাং গোটেইখিনি আমাৰ নাগালেণ্ড আমাৰ লাগিয়ে আছে হা এতিয়া মই যিমানে ওচৰৰ মানুহ নহওঁ লাগিলে নাগালেণ্ডত গৈ মাটি এটুকুৰা কিনিব নোৱাৰো কেলে তাত 371 এ আছে এতিয়া যিমানেই নাগালেণ্ডৰ মাটিৰ ভিতৰত তেল নোলাক লাগিলে কয়লা নোলক লাগিলে তাত গৈ কোনো ONGC বা অইলে তাত তেল খান্দিব নোৱাৰে যেতিয়ালৈকে নাগালেণ্ড গভৰ্ণমেণ্টে পাৰমিশ্যন দিয়ে গতিকে অসমকো আমি 371 এৰ দৰে 371 বিত 371 এৰ মাটি আৰু সম্পদৰ অধিকাৰ প্ৰদান কৰিবৰ কাৰণে আমি কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰিবৰ কাৰণে কাম কৰিম ঠিক তেনেকে ছিকিমত আপোনালোকে জানে যে বিধানসভা আৰু সংসদৰ সংৰক্ষণ তাৰ থলুৱা লেপচাবিলাকৰ কাৰণে 371F আছে আমিও অসমৰ খিলঞ্জীয়া থলুৱা জনজাতি আৰু জনজাতিসকলৰ কাৰণে আছে SC সকলৰ কাৰণে আছে বাকি আমাৰ থলুৱা মানুহবিলাকৰ কাৰণেও এটা বিধানসভা আৰু সংসদৰ এক বিশেষ পৰিমাণৰ আসন সংৰক্ষণৰ কাৰণে আমি দাবী কৰিম ঠিক তেনেকে কৰ্ণাটকত চাকৰিৰ সংৰক্ষণ আছে স্কুল কলেজ এইবিলাকত থলুৱা মানুহৰ সংৰক্ষণ আছে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ সংৰক্ষণ আছে ইয়াত থকা কেন্দ্ৰীয় চৰকাৰৰ অনুষ্ঠানবিলাকত সংৰক্ষণ আছে আমাৰ 371 জেৰ দৰে আমাৰ কাৰণেও সংৰক্ষণ লাগে গতিকে আমি নতুন অসমখনৰ পৰিকল্পনা আমাৰ ৰাজনৈতিক যেটো ধাৰণা আপোনালোকক কাকো কৈছো আমাৰ নতুন অসমৰ ৰাজনৈতিক ধাৰণাটো হ'ল যে অসমক ভাৰতৰ বিশেষ ৰাজ্য ৰূপে ঘোষণা কৰিব লাগে যেনেকৈ নাগালেণ্ডক বিশেষ ৰাজ্য ৰূপে 371 এৰ অধীনত কৰা হৈছে আমাক 371 বিৰ ভিতৰতে 371 এ টো দিব লাগে 371 এফ টো দিব লাগে আৰু 371 জে টো দিব লাগে তাৰ মানে অসমৰ মাটি অসমৰ সম্পদ অসমৰ চাকৰি অসমৰ শিক্ষা ক্ষেত্ৰ বা অন্যান্য অনুষ্ঠানৰ সংৰক্ষণ আৰু অসমৰ বিধানসভা আৰু লোকসভাৰ আসন সংৰক্ষণৰ ব্যৱস্থা অসমৰ মানুহৰ কাৰণে থকাৰ এটা বিশেষ ব্যৱস্থা থলুৱা মানুহৰ কাৰণে থকাৰ এটা বিশেষ ব্যৱস্থা কৰিব লাগে তদুপৰি সকলো জনগোষ্ঠীৰ প্ৰতিনিধিত্বৰ বাবে যেনেকৈ ধৰক অসমত সৰু জনগোষ্ঠী আছে বেইটে কুকি আপোনাৰ মিজু আছে কিছুমান মানুহ আপোনালোকে জানে তেনেকুৱা ধৰণৰ বহুত জনগোষ্ঠী আছে বিশেষকৈ গাৰুবিলাক যথেষ্ট পৰিমাণৰ গাৰু মানুহ আছে কিন্তু তেওঁলোকৰ বিশেষ কোনো সা সুবিধা নাই এই জনগোষ্ঠী প্ৰত্যেকটো জনগোষ্ঠীৰ সমান অধিকাৰ হোৱাকে প্ৰত্যেকটো জনগোষ্ঠীৰ সমপ্ৰতিনিধিত্বৰে এখন উচ্চ সদন ভাৰতৰ সংবিধানে 169 অনুচ্ছেদত উচ্চ সদনৰ অধিকাৰ দিছে আৰু অসমতো আমি এখন উচ্চ সদন দাবী কৰোঁ যাতে প্ৰত্যেকটো জনগোষ্ঠীয়ে তেওঁলোকৰ কথাটো যেনেকৈ ৰাজ্যসভাখন আছে তেনেকৈ আমাৰ ইয়াত এখন উচ্চ সদন হ'ব আৰু তাত নিজৰ জনগোষ্ঠীৰ কথাটো ক'ব পাৰিব এতিয়া আমি এতিয়া এবাৰ জাতি মাটি ভিত্তিক সুৰক্ষাত এবাৰ আমি কৈছো যে আমি কাৰ স্পষ্ট বিৰোধী নাগৰিকত্ব সংশোধন আইন বাতিলৰ বাবে আমাৰ সংগ্ৰাম অব্যাহত থাকিব কিন্তু অকল সেইটো অব্যাহত নহয় অসম চুক্তিখন অনুসৰি 1971 চনৰ 25 মাৰ্চৰ পাছত 24 মাৰ্চৰ ৰাতি 12 বজাৰ পাছত অহা প্ৰত্যেকজন মানুহক আমি বিদেশী ৰূপে গণ্য কৰিম তেওঁলোকক চিনাক্তকৰণ কৰিম তেওঁলোকৰ নাম আমি আপোনাৰ হেৰিয়াৰ পৰা কৰ্তন কৰিম ভোটাৰ লিষ্টৰ পৰা আৰু তেওঁলোকক বহিষ্কাৰ কৰিম বহুতে ভাবে যে মই মুছলমানৰ প্ৰতি আমাৰ ৰাইজৰ দল মুছলমানৰ প্ৰতি বৰ মৰমীয়াল নেকি আমি মুঠেও কোনো জাতি বা জনগোষ্ঠীৰ প্ৰতি কঠোৰ বা মৰমীয়াল কাৰো প্ৰতি নহয় আমি স্পষ্ট কৰি দিছো যে অসম চুক্তি অনুসৰি আৰু সিটিজেনশিপ এক্ট অনুসৰি আৰু ভাৰতৰ সংবিধানত অসমৰ কাৰণে বিশেষ 6A যেটো ক্লজ আছে নাগৰিকত্বৰ সেই অনুসৰি 1971 চনৰ 24 মাৰ্চৰ পাছত অহা প্ৰত্যেকজন নাগৰিক তেওঁ মিয়া হওক তেওঁ মুছলিম হওক তেওঁ বাংলাদেশী হওক তেওঁ বাংলাদেশী হিন্দু হওক বা অন্য কোনো জাতি জনগোষ্ঠীৰ লোক হওক যদি বিদেশী হয় 71 চনৰ পাছত আহিছে আৰু তেওঁলোকৰ পৰিয়ালৰ নাম 71 চনৰ পাছৰ ভোটাৰ তালিকাত আছে আগতে নাই 71 চনলৈকে নাই তেতিয়াহ'লে তেওঁলোকক অসমৰ পৰা ধৰ্ম জাতি বৰ্ণ নিৰ্বিশেষে বহিষ্কাৰ কৰা হ'ব
আপোনালোকে যদি কাৰোবাৰ এতিয়াও কিবা ক'বলগীয়া আছে ক'ব পাৰে, বহিষ্কাৰ কৰা হ'ব। অসমৰ খিলঞ্জীয়া মানুহ, ভূমিহীন মানুহবিলাকক মাটি দিয়া হ'ব, চাহ শ্ৰমিকক স্থায়ী ভূমিপট্টা দিয়া হ'ব, আৰু 1971 আগৰ বৈধ অসমীয়া ভাৰতীয় নাগৰিকবিলাককো তেওঁলোকৰ দখলী ভূমি, ভোগ দখলী মাটিৰ পট্টা দিয়া হ'ব। মই আকৌ ক'লো, সকলো খিলঞ্জীয়া ভূমিহীন মানুহে যিমান মাটি দখল কৰি থাকিব, সকলো মাটিৰ পট্টা পাব। দখল কৰি নথকাবিলাকক মাটি দিম। চাহ শ্ৰমিকবিলাকৰ দখলী ভূমিৰ মাটি পাব, লাইনকে ধৰি সকলোবিলাক। বাগানৰ মাজত থকা হোলা মাটিৰো তেওঁলোকে অধিকাৰ পাব। আৰু 1971 আগৰ, অলপ আগতে ক'লো যিটো 71 চনৰ 24 মাৰ্চৰ ৰাতি 12টা বজাৰ আগত যিবিলাক মানুহ আহিছে আৰু বৈধ ভাৰতীয়, যাৰ ভোটাৰ তালিকাত নাম আছে, তেওঁলোককো দখলী ভূমিৰ পট্টা দিয়া হ'ব। তেতিয়াহ'লে এইখিনি হ'ল আমাৰ মূল কথা। এতিয়া অসমৰ চাহ শ্ৰমিকৰ কাৰণে আমি কিছুমান বিশেষ কাম কৰিম, সেই কথাখিনি কৈ দিছোঁ। অসমৰ অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ চাহ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া শোষণ অন্ত পেলাবলৈ ৰাইজৰ দলে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব। 1. মজুৰি বৃদ্ধি আৰু সুৰক্ষা। চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰি এক মৰ্যাদাপূৰ্ণ পৰ্যায়লৈ নিয়া হ'ব আৰু ইয়াৰ লগতে তেওঁলোকৰ সকলো সামাজিক সুৰক্ষা নিশ্চিত কৰা হ'ব। ভূমিৰ মালিকীস্বত্ব। চাহ বাগিচাৰ লাইনত বাস কৰা প্ৰতিটো পৰিয়ালক তেওঁলোকৰ বসতিস্থলৰ ওপৰত স্থায়ী ভূমিপট্টা প্ৰদান কৰা হ'ব আৰু তেওঁলোকে খেতি কৰি থকা খোলা মাটিৰো পট্টা প্ৰদান কৰা হ'ব। শিক্ষা আৰু স্বাস্থ্যত আমূল পৰিৱৰ্তন। প্ৰতিখন বাগিচাত আধুনিক সা সুবিধা সম্পন্ন চিকিৎসা আৰু গুণগত উচ্চ শিক্ষাৰ কেন্দ্ৰ স্থাপন কৰা হ'ব। ক্ষুদ্ৰ চাহ খেতিয়ক আৰু ক্ষুদ্ৰ ৰাবাৰ খেতিয়কৰ যিমান মাটি আছে, যাৰ যাৰ দখলত আছে, অসমৰ খিলঞ্জীয়া মানুহবিলাকৰ সকলোকে মাটিৰ পট্টা প্ৰদান কৰা হ'ব আৰু তেওঁলোকৰ ক্ষুদ্ৰ কেঁচা চাহপাত আৰু ৰবৰ MSP মিনিমাম এটা ৰেট নিৰ্ধাৰণ কৰি তাৰ ওপৰতহে কোম্পানীবিলাকক কিনিবলৈ দিয়া হ'ব, নহ'লে কোম্পানীক গ্ৰেপ্তাৰ কৰা হ'ব। বানখহনীয়াৰ স্থায়ী সমাধান। আমি অসমৰ বানপানীটোক ৰাষ্ট্ৰীয় দুৰ্যোগৰ মৰ্যাদা দিবলৈ যুঁজ কৰিম। বানপানী আৰু গৰাখহনীয়া অসমৰ বাবে এক অভিশাপ। ৰাইজৰ দলে ইয়াক কেৱল সাহায্য প্ৰদানৰ মাধ্যম নকৰি এক স্থায়ী সমাধানৰ পথ উলিয়াব। ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণা। ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ বানপানী সমস্যাৰ বিৰুদ্ধে সংসদত যুঁজ দি ইয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়াবলৈ কেন্দ্ৰক বাধ্য কৰোৱা হ'ব। বৈজ্ঞানিক নদী ব্যৱস্থাপনা। আমি বানপানী নিয়ন্ত্ৰণৰ কাৰণে বৈজ্ঞানিক নদী ব্যৱস্থাপনা কি কৰিম, তাৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় নদী বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি নদীসমূহৰ পাৰবিলাক আৰু মথাউৰিবিলাক মানে খুব সুন্দৰকৈ আমি বন্ধন কৰিম, বান্ধিম। নদী বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি ক'ৰবাত নদীসমূহৰ এলেকা ভিত্তিক আমি খনন বা ড্ৰেজিং কৰি গভীৰতা বৃদ্ধি কৰিম আৰু মথাউৰিসমূহক আমি স্মাৰ্ট মথাউৰিলৈ ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰিম। খহনীয়াগ্ৰস্ত ক্ষতিপূৰণ আৰু সংস্থাপন। খহনীয়াৰ ফলত সৰ্বস্ব হেৰুওৱা পৰিয়ালক চৰকাৰীভাৱে ভূমি প্ৰদান কৰি নতুনকৈ সংস্থাপিত কৰা হ'ব। জলাশয়ৰ পুনৰুদ্ধাৰ। প্ৰাকৃতিক জলাশয় আৰু বিলসমূহক সংৰক্ষণ কৰি বৰষুণৰ অতিৰিক্ত পানী জমা কৰি ৰখাৰ ব্যৱস্থা কৰা হ'ব, যিয়ে পৰৱৰ্তী সময়ত কৃষি কাৰ্যতো সহায়ক হ'ব। গতিকে এইখিনিয়ে হ'ল আমাৰ নিৰ্বাচনৰ 2026 চনৰ নিৰ্বাচনৰ মূল কথা। এইকেইটাক যদি মই ছামাৰাইজ কৰি দিওঁ, সৰুকৈ যদি কৈ দিওঁ, তেতিয়াহ'লে আকৌ এবাৰ কৈ দিব পাৰোঁ। সেইটো হ'ল প্ৰথম কথা, অসমক বিশেষ ৰাজ্য ঘোষণা কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা। বিশেষ ৰাজ্য ঘোষণাত কি কি থাকিব, আটাইবিলাক কথা মই ইতিমধ্যে ক'লোঁ। মাটিৰ অধিকাৰ, ভূমিৰ অধিকাৰ। বাকী মানুহবিলাকে কি কৰে, এই আমুকৰ কাৰণে সংৰক্ষণ লাগে এইবিলাকে কয়, কিন্তু দিল্লীৰ পৰা অধিকাৰটো কাঢ়ি অনাৰ কথা কোনেও নকয়। দিল্লীৰ পৰা অধিকাৰ কাঢ়ি অনা, ইয়াত থকা মিয়াৰ পৰা অধিকাৰ কাঢ়ি লোৱা কথাটো কয়, ইয়াত থকা বিহাৰীৰ পৰা অধিকাৰ কাঢ়ি লোৱাটো কথা কয়, মাৰোৱাৰীৰ পৰা অধিকাৰ কাঢ়ি লোৱাৰ কথাটো কয়, বা আমাৰ ট্ৰাইবেল মানুহে নন ট্ৰাইবেল মানুহৰ পৰা অধিকাৰটো লোৱাৰ কথা কয়, কিন্তু দিল্লীৰ পৰা অধিকাৰ কাঢ়ি অনাৰ কথাটো কোনেও নকয়। আমি প্ৰথমবাৰৰ কাৰণে নিৰ্বাচনী ইস্তাহাৰত কৈছোঁ যে দিল্লীৰ পৰা অধিকাৰ কাঢ়ি অনা হ'ব, ভাৰতক অধিক ফেডাৰেল ব্যৱস্থাৰ কাৰণে যুঁজ দিয়া হ'ব। কৃষি বিপ্লৱ। 12 মাহে খেতি, 12 মাহে উপাৰ্জন। শস্যৰ সঠিক মূল্যৰ চৰকাৰী গেৰাণ্টি। কৃষক, মহিলা আৰু বিশেষভাৱে শাৰীৰিকভাৱে বিশেষ সক্ষম লোকক সকলোকে মাহিলী 3,000 টকাকৈ টকা দিয়াৰ ব্যৱস্থা। ঘৰে ঘৰে উদ্যোগ, গাঁৱে গাঁৱে ক্ষুদ্ৰ উদ্যোগ, যুৱক যুৱতীৰ কৰ্মসংস্থাপন।
শূন্য নিবনুৱা প্ৰতিটো পৰিয়াললৈ এজন অন্তত নিযুক্তিৰ নিশ্চয়তা, নিজস্ব পুঁজি গঠন, থলুৱা ব্যৱসায়ীৰ বাবে 5,000 কোটিৰ সুদবিহীন ঋণ, স্মাৰ্ট অসম, চৰকাৰী খৰচত আধুনিক কাৰিকৰী প্ৰশিক্ষণ, ৰবটিক প্ৰশিক্ষণ, এয়াৰ প্ৰশিক্ষণ প্ৰতিটো ক্ষেত্ৰতে, ফ্ৰী ট্ৰিটমেণ্ট, প্ৰতিটো পৰিয়াললৈ 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা, প্ৰতিজন ছাত্ৰ ছাত্ৰীক বিনামূলীয়া চৰকাৰী গুণগত শিক্ষা, বিনামূলীয়া গুণগত স্বাস্থ্য, চাৰিপট্টা, খিলঞ্জীয়া মানুহ, চাহ শ্ৰমিক আৰু 1971 চনৰ আগতে অহা মানুহলৈ নিজা মাটিৰ মালিকী স্বত্ব, বানমুক্তি, ব্ৰহ্মপুত্ৰ আৰু বৰাকৰ বানপানী আৰু গৰাখহনীয়াৰ পৰা মুক্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা, আৰু কাৰ ক্ষেত্ৰত নো কম্প্ৰমাইজ। জাতিৰ অস্তিত্ব, মাটিৰ অধিকাৰ, এইটোৱে হ'ল জাতিৰ অস্তিত্ব আৰু মাটিৰ অধিকাৰ। এই কাম কৰিবৰ কাৰণে আমি আগবাঢ়ি যাব খুজিছোঁ। গতিকে মই আপোনালোক সকলোকে আজিৰ দিনটোত 1 জানুৱাৰী তাৰিখৰ দিনা আকৌ এবাৰ আপোনালোকক নতুন বছৰৰ কাৰণে শুভেচ্ছা জনাইছোঁ। নতুন বছৰৰ কাৰণে আপোনালোকক সকলোকে শুভেচ্ছা জনাইছোঁ, যাতে নতুন বছৰটো সকলোৰে ভাল হয়। আমি এখন নতুন অসম গঢ়িব খোজোঁ। আজি নতুন অসমৰ আৰ্হিটো আপোনালোকৰ সন্মুখত গাই দিলোঁ। যিদিনাই আমি সুযোগ পাম সেইদিনাই অসমখনক নতুন ৰূপে গঢ় দিম। আমি নাভাবোঁ যে আন কোনোবা দলৰ এনেকুৱা ধৰণৰ ভিজন আছে। আমি নাভাবোঁ যে অসমৰ কোনো দলে আজিলৈকে এনেকুৱা ধৰণে কথাবিলাক চিন্তা কৰিছে। আমি নাভাবোঁ যে ৰাইজৰ দলৰ বাহিৰে কাৰোবাৰ এনেকুৱা ধৰণৰ ডাঙৰ ভিজন এটা আছে। আমি ইয়াক সপোনৰ অসম বুলি কৈছোঁ, আমাৰ সপোনৰ অসমখন। আৰু সেইটো আমি আজি 2026 চনৰ নিৰ্বাচনৰ আগত কোৱা নাই। এইখন কেনেকৈ দিলে আখৰটো বুজি পাব? উল্টাকে এনেকৈ দিলে নাহে নেকি ন? এনেকৈ দিলে নাহে ন? আমাৰ সপোনৰ অসমখন, এইখন চাওক। আমি এই সপোনৰ অসমখন আপোনালোকক দেখুৱাই দিছোঁ। এনেকৈ দিলেহে আখৰটো আহিব নেকি? কেনেকৈ আহিব? তো গতিকে এইটো আপোনালোকক দেখুৱাই দিলোঁ। আপোনালোকে চাওক। আমি আপোনালোকক আজি কোৱা কথা নহয়, এইটো হ'ল আমাৰ মতাদৰ্শ, এইটো হ'ল আমাৰ লক্ষ্য, এইটো হ'ল আমাৰ উদ্দেশ্য। এই কথাবিলাক কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আই অসম। সকলো ৰাইজ একলগ হৈ থাকক, সকলো জাতি জনগোষ্ঠী ঐক্যবদ্ধ হৈ থাকক। সকলোকে মই আকৌ এবাৰ নমস্কাৰ দিছোঁ। অসমখন শান্তিৰ হওক, সমৃদ্ধিৰ হওক, দক্ষ হৈ উঠক। অসমৰ প্ৰত্যেকজন মানুহৰ কাৰণে সঁচা কাম কৰিবৰ কাৰণে আমি আগবাঢ়ি আহিব খুজিছোঁ। নমস্কাৰ। জয় আই অসম। কিন্তু মই শেষ কৰাৰ আগত আকৌ এবাৰ ক'ব খুজিছোঁ, 2025 চনৰ বৰ্ষটো আছিলে আমাৰ কাৰণে আটাইতকৈ বেদনাৰ বৰ্ষ। মোৰ কাৰণে 3জন মানুহক হেৰুৱাটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ দুখৰ কথা আছিলে। এজন আছিলে মোৰ গুৰু উদয়াদিত্য ভৰালী ছাৰ, কটন কলেজৰ প্ৰিন্সিপাল। এজন মোৰ ককাইদেউ জুবিন গাৰ্গ, মোৰ দাদা, মোৰ বন্ধু জুবিন গাৰ্গ। আমি একে সমাজবাদী মানুহ। জুবিন গাৰ্গ অসমৰ জাতীয় জীৱনৰ এটা শ্ৰেষ্ঠ সম্পদ, জুবিন গাৰ্গ। আৰু তৃতীয় ৰাজীৱ হতীয়া। ৰাজীৱ হতীয়া মোৰ ভাই আছিলে। মোৰ মৰমৰ মানুহ আছিলে। এই 3জনক আমি 2025ত আমি আটাইতকৈ গুৰুত্বপূৰ্ণ 3জন মানুহক আমি হেৰুৱালোঁ। উদয়াদিত্য ভৰালী ছাৰ, জুবিন গাৰ্গ আৰু ৰাজীৱ হতীয়া। নতুন বছৰটোত আমি তেওঁলোকক মনত ৰাখিম, আৰু বিশেষকৈ জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে আৰু উদয়াদিত্য ভৰালী ছাৰ আৰু ৰাজীৱ হতীয়াৰ স্মৃতিৰ কাৰণে আমি সকলোৱে কাম কৰিম। মই সকলোকে একেলগে আগবাঢ়িবৰ কাৰণে আৰু নতুন অসম গঢ়াৰ ক্ষেত্ৰত জুবিন দা, ৰাজীৱ হতীয়া আৰু উদয়াদিত্য ভৰালী ছাৰৰ আদৰ্শক আমি আগুৱাই নিব লাগিব, এই আশা কৰি মই মোৰ আজিৰ লাইভটো সামৰণি মাৰিছোঁ। কেনেকুৱা পালে জনাব দেই। যদি বেয়া কৈছোঁ তেতিয়াহ'লেও জনাব। খং কৰিবলগীয়া থাকিলে তেতিয়াও কৰিব। আজি বাৰু বেছি খংৰাগ নহ'ব। আজি আমাৰ নতুন বছৰ। সকলোকে আকৌ এবাৰ নমস্কাৰ জনাইছোঁ। ধন্যবাদ। জয় আই অসম। জয় আই অসম।